মৰমৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে কুশলে আছা আৰু ঘৰত পঢ়া শুনা কৰি আছা। মই আজি 10মান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি খণ্ড আলোচনা কৰিম। ৰাজনীতি খণ্ডৰ প্ৰথম অধ্যায় আৰম্ভ কৰিম। প্ৰথম অধ্যায়ৰ পাতনি অংশটোহে মই আজি তোমালোকৰ আগত আলোচনা কৰিম। ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগতে ভাৰতবৰ্ষৰ শাসনৰ বিভিন্ন পৰ্যায় আছিলে, যে 16 শতিকাৰ পৰা 1757 চনলৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত বেহা বেপাৰ কৰিছিলে আৰু চিপাহী পলাচী যুদ্ধ হোৱাৰ পিছত 1757 চনৰ পলাচী যুদ্ধ হৈছিল বংগৰ নবাবৰ লগত। বংগৰ নবাবৰ লগত পলাচী যুদ্ধ হোৱাৰ পিছত কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰিবলৈ আৰম্ভ কৰিছিল। 1857 চনলৈ প্ৰায় 100 বছৰ সিহঁতে শাসন কৰিছিল। শাসন কৰাৰ পিছত 1857 চনত চিপাহী বিদ্ৰোহ হোৱাৰ পিছৰ পৰা, অৰ্থাৎ 1858 চনৰ পৰা ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ তলতীয়া হয়। আৰু ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষক 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰে আৰু ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে এটা গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হয়। ভাৰতবৰ্ষ গণতন্ত্ৰ বুলি ক'লে গণ মানে মানুহ আৰু তন্ত্ৰ মানে শাসন। প্ৰত্যেকজন ব্যক্তিৰ হাতত স্বাধীনতা দিয়া হয়। আৰু ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ আগত, অৰ্থাৎ 1945 চনতেই ইংলেণ্ডত নিৰ্বাচন হৈছিলে। নিৰ্বাচনত শ্ৰমিক দলে চৰকাৰ গঠন কৰিছিল, অৰ্থাৎ ক্ষমতাত আহিছিল। তেতিয়া সেই ইংলেণ্ডতে শ্ৰমিক দলে, অৰ্থাৎ ব্ৰিটিছে ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ কথাই ভাবিছিল আৰু ভাৰতবৰ্ষ এখন যে সংবিধান লাগিব সেইটো কথা সিহঁতে চিন্তা কৰিছিল। সেই সূত্ৰে ব্ৰিটিছে কি কৰিছিল, 1946 চনত কেবিনেট মিছন ভাৰতবৰ্ষলৈ পঠাইছিল। কেবিনেট মিছনত 3জন ব্যক্তিয়ে গঠিত এটা কমিটি আছিলে: পেথিক লৰেন্স, এভি আলেকজাণ্ডাৰ, ছাৰ ষ্টেফৰ্ড ক্ৰিপ্ছ। চিত্ৰটো দিয়া আছে, তোমালোকে দেখা পাই আছা শ্লাইডটোত কেবিনেট মিছনৰ সদস্যসকল। কেবিনেট মিছন 1946 চনত আহি ভাৰতবৰ্ষৰ সংবিধান সভা গঠন কৰে। সিহঁতৰ তৎপৰতাতে ভাৰতবৰ্ষৰ সংবিধান সভা গঠন হয়। আৰু ভাৰতবৰ্ষৰ সংবিধান সভা গঠন হোৱাৰ পিছত 1946 চনৰ 9 ডিচেম্বৰত প্ৰথম বৈঠক হয়। ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ কাৰণে প্ৰথম বৈঠক হয়। আৰু এই বৈঠকত অস্থায়ীভাৱে সভাপতিত্ব কৰে শচীদানন্দ সিনহা আৰু স্থায়ীভাৱে সভাপতি নিৰ্বাচন হয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু দ্বিতীয় বৈঠক হয় 1946 চনৰ 11 ডিচেম্বৰত। তৃতীয় বৈঠক হয় 1946 চনৰ 13 ডিচেম্বৰত। এনেকৈ সংবিধান প্ৰণয়নৰ কাৰণে 11 বাৰ বৈঠক হৈছিলে। আৰু খচৰা সমিতি গঠন হৈছিলে 1947 চনৰ 29 আগষ্টত। খচৰা সমিতিৰ মুঠ সদস্য আছিল 7জন। তাৰে ভিতৰত ডক্টৰ BR আম্বেদকাৰৰ সভাপতি আছিল, খচৰা সমিতিৰ সভাপতি আছিল। আৰু বাকী 6জন সদস্য N. গোপালাস্বামী আয়েংগাৰ, আলাদী কৃষ্ণস্বামী আয়াৰ, একি মুন্সী, সৈয়দ মোহাম্মদ সাদুল্লাহ, N. মাধৱ ৰাও, DP খাইতান। ইয়াতে ৰঙা চিয়াহীৰে যিটো সৈয়দ মোহাম্মদ সাদুল্লাহ দিয়া আছে, তাতে সৈয়দ মোহাম্মদ সাদুল্লাহ আছিল অসমৰ পৰা, অৰ্থাৎ নৰ্থ ইষ্টৰ পৰা আছিলে প্ৰথম একমাত্ৰ ব্যক্তি। খচৰা সমিতি গঠন হোৱাৰ পিছত, প্ৰস্তুত কৰাৰ পিছত 1947 চনৰ 29 আগষ্টত খচৰা সমিতি গঠন হ'ল। খচৰা সমিতি গঠন হোৱাৰ পিছত সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ আগত দাঙি ধৰা হয় আৰু ৰাজেন্দ্ৰ প্ৰসাদে
স্বাক্ষৰ কৰে অৰ্থাৎ চহী কৰে। সংবিধানৰ খচৰা প্ৰস্তুত কৰিবৰ কাৰণে অৰ্থাৎ সংবিধানখন খচৰাৰ পৰা আৰম্ভ কৰি সংবিধান সম্পূৰ্ণ প্ৰণয়ন কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। আৰু সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত যেতিয়া স্বাক্ষৰ হোৱাৰ পিছত 1950 চনৰ 26 জানুৱাৰীত আমাৰ সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। আৰু 1950 চনৰ 26 জানুৱাৰী অৰ্থাৎ 26 জানুৱাৰী দিনটো প্ৰতি বছৰে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। ভাৰতবৰ্ষৰ স্বাধীনতা সংবিধানখন ভাৰতবৰ্ষ স্বাধীন হ'ল 1947 চনত, কিন্তু সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ল 1950 চনত। এই মাজৰ সময়খিনি ভাৰতবৰ্ষত শাসন চলিছিল 1935 চনৰ ভাৰত চৰকাৰৰ আইনমতে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল। ছাত্ৰীসকল, নিশ্চয় তোমালোকে এইখিনি অংশ বুজি পাইছা। আমি কি পালোঁ যে ভাৰতবৰ্ষৰ সংবিধান সভা কেতিয়া গঠন হ'ল, ভাৰতবৰ্ষত প্ৰথম সংবিধান সভা কেতিয়া বৈঠক হ'ল, সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হ'ল, দ্বিতীয় বৈঠক কেতিয়া হ'ল, ইয়াৰ অস্থায়ী সভাপতি স্থায়ী সভাপতি সেই বিষয়ে আলোচনা কৰা হ'ল। আৰু খচৰা সমিতিৰ সভাপতি কোন আছিল সেই বিষয়ে আলোচনা কৰা হ'ল। এতিয়া যিখিনি মই আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোকৰ অনুশীলনীৰ যিখিনি প্ৰশ্ন আছে সেইখিনি মই তোমালোকৰ লগত আলোচনা কৰিম। নিশ্চয় তোমালোকে উত্তৰ দিব পাৰিবা। প্ৰথম প্ৰশ্নটো হ'ল 1945 চনৰ অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? প্ৰশ্নৰ উত্তৰকেইটা মই শ্লাইডত দিছোঁ। 1 নম্বৰৰ উত্তৰ হ'ল কি আছিলে? শ্ৰমিক দল। 2 নম্বৰ প্ৰশ্ন হ'ল কেবিনেট মিছন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল? 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন আহিছিল। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিলে? 3 নম্বৰ কুৱেশ্যন যে সংবিধান সভাৰ প্ৰথম সভাপতি বুলি ক'লে ইয়াতে স্থায়ী আৰু অস্থায়ী সভাপতি আছিল। অস্থায়ী আছিল সচিদানন্দ সিনহা আৰু স্থায়ীভাৱে আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 4 নম্বৰ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ'ল B.R. আম্বেদকাৰ। এইখিনি আজি পাতনি অংশ আলোচনা কৰিবলগীয়া বিষয়। ছাত্ৰীসকল, নিশ্চয় তোমালোকে বুজি পাইছা। আৰু যদি বুজি পোৱা নাই তোমালোকে মোক সুধিবা, মই আকৌ বুজাই দিম। ধন্যবাদ।